পানী কমাৰ লগে লগে ভাঙি আছে আৰু আমি কেইবছৰ ধৰি চৰকাৰ মহোদয়ৰ ওচৰত আমি জনাই আছোঁ, কিন্তু আমাৰ ইয়াতে গুৰুত্ব নিদিয়ে। আমাৰ ইয়াতে বৰ্তমানৰ ML থকা সত্ত্বেও ML ইয়াতে কোনো গুৰুত্ব নিদিয়ে। ইয়াতে কোনো ইয়াতে নাহে। সিহঁতে খালি থাকে ক'ত না আৱাস আছে আৰু ক'ত চাৰেগামা আছে, সেইবিলাক বস্তুৰ মধ্যে ML আছে। আৰু আমাৰ এইবিলাক ৰাইজৰ কামত 6 গাঁও সমষ্টি ML ইতিমধ্যে সিহঁতে নাই। সিহঁতে আৰু ভোটৰ সময় আহিলে সিহঁতে আৰু কয় যে আমা যান আব্বা যান, সিহঁতৰ বাকা হ'ল সেইটো। ভোট নিয়াৰ পিছত সিহঁতে গুচি যায়। আমি ৰাইজে কেইবাৰ ধৰি কৈ আছোঁ, আজি তিনি বছৰ ধৰি কৈ আছোঁ। আৰু খৰালি দিন আহিলে তাৰমানে মণ্ডল আহি পেলাই খুটা কাঢ়ে যাতে জিঅ' বেগৰ কাম হ'ব। খৰালিও গুচি যায় আৰু সিহঁতেও গুচি যায়। সিহঁতে আৰু ইয়াতে খবৰ নলয়। এইখিনিয়ে আমাৰ কথা। দক্ষিণ কামৰূপৰ গৰাইমাৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰাঘাট খলিহামাৰী ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই গৰাখহনীয়াই এই অঞ্চলটো তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু এই অঞ্চলৰ ইয়াতে আমি দেখা পালোঁ এই অঞ্চলৰ খেতি বাতিৰ লগতে কেইবাখনো ঘৰ নদীত যায়। এই ক্ষেত্ৰত আমি আছোঁয়ে এই গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কেইবাবাৰো দাবী জনাই আহিছোঁ। যেতিয়ালৈকে এই গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নহয় তেতিয়ালৈকে এই সমস্যা সমাধান নহয় বুলি আমি ভাবোঁ। আৰু যদি অসম চৰকাৰে যদি সঁচাই নদী উপত্যকাৰ মানুহক যদি সঁচাই সুৰক্ষিত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে বিজ্ঞানসন্মতভাৱে ইয়াতে কাম কৰক। আৰু 2-4টা পাৰ্ক পইণ্ট বা জিঅ' বেগ দি যদি ভাবিছে এই সমস্যা সমাধান কৰিম, তেতিয়াহ'লে ভুল ভাবিছে চৰকাৰে। যদি সঁচাই ভাবিছে যে জনসাধাৰণৰ হকে কাম কৰিম, তেতিয়াহ'লে বিজ্ঞানসন্মতকৈ কাম কৰক।